নমস্কাৰ সকলোলৈকে স্বাগতম জনাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া বৰ্তমান উপস্থিত আছোঁ অসম সাহিত্য সভা প্ৰদৰ্শনীৰ জেগাত। গতিকে মোৰ ভিডিঅ' আপোনালোকে সকলোৱে চাব। এতিয়া মই নেক্সট এটা ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছোঁ। এয়া নেক্সট ভিডিঅ' চাই থাকিব। প্ৰথম ভিডিঅ'টো মই সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ' আপোনালোকক দেখাবৰ কাৰণে আকৌ মই আৰম্ভ কৰিছোঁ। গতিকে ব'লক এতিয়া পিছৰ ভিডিঅ'খিনি চাবলৈ চেষ্টা কৰোঁ। ব'লক তেতিয়াহ'লে চাওক। এইবিলাক কিবা সজোৱা হ'বলা হয়। অঁ হয় পুলিবিলাক ফুলি যায় ন। ঢেকীয়া নিচিনা দেখোন। কিনো এইটো ঢেকীয়া নিচিনা দেখোন। এইবিলাক পুলি ন। ये तो गुलाब ये पानी में रखिएगा ना 24 घंटे। इसके बाद जिंदा हो जाएगा। उसके बाद जी कितना कितना रुपया? 30 रुपये एक मुठा है। 50 का दो 50 रुपया दो मुठी। ये निचिना हो থাকিব ন। চাবলৈ পাবি আহি থাক। মই খুলি পেলাই ভৰাই পেলালোঁ চেন হেৰাইছে যেতিয়া কি দিওঁ। বোৱা সেইখন নিবলৈ কৈছে। এয়া বিক্ৰীৰ বাবে নহয়, প্ৰদৰ্শনীৰ কাৰণে। কিতাপৰ গ্ৰন্থমেলা বেলেগত আছে, তাত পাবি, ইয়াত নহয়। এয়া মানে প্ৰদৰ্শনীৰ কাৰণে ৰাখি থৈছোঁ। আমাৰ অসমৰ খাদ্য সামগ্ৰী এনেদৰে সজাই ৰাখিছে। আচলতে অসমীয়াৰ জলপান সামগ্ৰী সকলো ধৰণৰ বস্তু ইয়াতে সজাই ৰখা হৈছে। খুৰা এইটো কি বুলি কয় নামটো? খাৰু পিঠা ন। ঠিক আছে। আমাৰ লোক সংস্কৃতিৰ এটা মানে পিঠা এক জাতীয়। ইয়াৰ লগত তিলৰ আচাৰ থাকে আৰু চব্জিৰ লগত এই বস্তুটো খোৱা হয়, পৰিৱেশন কৰা। আমি ইয়াত প্ৰায় 11,000 প্ৰতিনিধিক 55,000 খাৰু পিঠা খুৱাইছোঁ কালি ৰাতিপুৱা। হয় নেকি? ধন্যবাদ। আমি খাবলৈ পালে টেষ্ট লওঁ ন তেতিয়াহ'লে। আপোনালোকৰে আমাৰ সংস্কৃতি আৰু আমাৰ অসমৰ সংস্কৃতি। গতিকে ইয়াত টেষ্ট লৈছোঁ অকণমান। আহিছোঁ সকলোকে অকণমান দেখুৱাম বুলি। ইউটিউব চেনেল আছে, গতিকে যিসকল আহিব পৰা নাই সেইসকলক অকণ দেখাম বুলি অকণ ৰাখি গৈছোঁ আৰু স্নেপবিলাক। অকণমান কিবা এটা কম। হয়, এইটো খাৰু পিঠা আমাৰ কালচাৰেল এটা খাদ্য হয়। ইয়াৰ লগত তিলৰ আচাৰ আৰু চব্জি পৰিৱেশন কৰা হয়। আমাৰ ইয়াত যিখিনি বস্তু গোটাইছোঁ প্ৰায় 1500 আইটেম আছে। এই গুৱাহাটী, তেজপুৰ গোটেইখিনি ঠাইৰ পৰা এইখিনি কালেক্ট কৰা হৈছে। গতিকে এই ৰাইজে চাই পেলাই খাই পেলাই খুব ভাল পাইছে। ধন্যবাদ। ধন্যবাদ থাকিল। সোৱাদ লৈছোঁ, আচলতে খাই ভাল লাগিছে। আমাৰ সকলোৱে খাৰু পিঠাৰ সোৱাদ লৈ আছে ৰাইজে। তেখেতে এনেদৰে ইয়াত বহি আছে। আমাৰ প্ৰদৰ্শনী আমাক দেখুৱাবৰ কাৰণে এনেদৰে সজাই ৰাখিছে আচলতে। কুঁহিয়াৰ ৰস খাইছা নেকি? এয়া কুঁহিয়াৰ ৰসৰ লগত খাই লওঁ বুলি অকণমান মুখখন টেষ্টি লৈ লওঁ ন। ফাৰ্ষ্ট কুঁহিয়াৰকে মুখৰ টেষ্টিটো লৈ লওঁ আৰু মিঠাই হওক হয় নে নহয়? মজা। ক'ৰ পৰা আহিছে বাইদেউ? লখিমপুৰ। মোৰ ভিডিঅ' কৰিছোঁ। লখিমপুৰৰ ৰাইজসকলৰ বাইদেউ এফালে চাওঁ অকণমান। লখিমপুৰ ন? ঠিক আছে ঠিক আছে। এই দাম কৈছে দেখোন পাই। हम है ना ओरिजिनल चीज है अपना भी ओरिजिनल मैंने भी
প্ৰফেচৰৰ ওপৰত ইয়াৰ ওপৰত যদি কিবা পৰামৰ্শ দিব পাৰিব সেইবিলাক প্ৰফেচৰ আমাৰ ফালে একবাৰ দেখাইছিলো এইটো ভিডিঅ' দেখাই দিয়ক এইটো ভিডিঅ'টো ফেমাছ আছিল আমাৰ গৰুটো কেনেকুৱা লাগিছে ভাল লাগিছে চাইছা না চব চালো চব চাইছা চব বুজি ল'বা এই চাইন্সৰ বস্তুবিলাক আছে যে এইবিলাক স্কুলীয়া ল'ৰা ছোৱালীবিলাকে কি ধুনীয়াকৈ প্ৰদৰ্শনীত হেৰিবিলাক ৰাখিছে প্ৰজেক্টবিলাক বনাই ৰাখিছে সেইবোৰ ভালকৈ বুজি ল'বা আৰু পঢ়াৰ ক্ষেত্ৰত তোমাৰ কামত আহিব তেতিয়া মুখা শিল্প চামগুৰি সত্ৰ মাজুলী মুখা শিল্প এইবিলাক খোলা বস্তু নহয় এক্সিবিশ্যন টকা আছো টকা 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 বজাইছে ইমান বিশাল টকা বনাইছে ঠিকে আছে আমাৰ বিহু আহিলে আচলতে টকা বজাইছে এই খুৰাকেইজনে আৰু দাদাজনে ইয়াত টকা বজাই এনেদৰে প্ৰদৰ্শনী কৰি আছে ভাল লাগিছে সুন্দৰ লাগিছে এইবাৰ আপুনি বনাইছিলে নেকি আপুনি কওক বিহপুৰীয়া ন বিহপুৰীয়া বাগিচা গাঁও এয়া প্ৰদৰ্শনীয়ে বনাইছে নেকি অঁ ঠিকে আছে আপোনালোকৰ দ্বাৰা তৈয়াৰী হৈছে নেকি নিজে তৈয়াৰ কৰিছোঁ অঁ ভাল 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 নিজে এইখন বেনাৰ লোকবাদ্য সম্ভাৰ অঁ ঠিকে আছে এই অৱশেষত আহি গ্ৰন্থমেলাৰ পৰা কিতাপ লৈ ল'লোঁ আচলতে দিহা নামৰ লগত জড়িত সেইকাৰণে মই দিহা নামৰ কিতাপকে লৈছোঁ আৰু বিয়া নামৰ কিতাপ এখন মই চাই আছোঁ বিয়া নামৰ কিতাপ যিখন বিচাৰি আছোঁ তেনেকুৱা ধৰণৰ পোৱা নাই সেইকাৰণে বিয়া নামৰ কিতাপ লোৱা নাই এয়া গ্ৰন্থমেলা চাই থাকক গ্ৰন্থমেলাত অকণমান ঘূৰিছোঁ কি কিতাপ ল'লা নাই লৈ আছো ৰিচ ডেড এণ্ড প'ৰ ডেড এণ্ড কি থাউজেণ্ড অফ কিছেছ কি মই গ্ৰন্থমেলালৈ আহি একচুৱেলি ফাৰ্ষ্ট কিতাপ এখন ল'ম বাৰু কিন্তু এইখন ল'লোঁ আৰু এইখন ল'লোঁ মানে টঙালি ঠিক আছে বিহু সময়ত আৰু ল'ৰা মিটিং মাটাঙত গৈ থাকে তেওঁ খুব বিশেষ প্ৰয়োজনীয় বস্তু ঠিক আছে আমি বস্তু লৈ আছোঁ এটা দুটাকৈ বহুত বস্তু কিনিম বুলি ভবা নাই মানে যিকেইটা বিশেষ প্ৰয়োজন সেইকেইটাহে লৈছোঁ আচলতে কি কিতাপ লৈছা তোমালোকে অকণমান কৈ দিয়া মোৰ চেনেলতো কৈ দিয়া মোৰ এটা চেনেল আছে চাবা মই হেৰিখন লৈছোঁ যুৱৰাজ বুলি ডক্টৰ খগেশ্বৰ ভূঞাই সেয়া লৈছোঁ আৰু ল'ম চাই আছোঁ এতিয়া মই তিনিখন মানে কি মোক বিয়া নাম এইবিলাক প্ৰয়োজন এইবিলাকত গৈ থাকোঁ সেইবিলাক লৈছোঁ আৰু সাহিত্য সভালৈ সেই কিতাপ ল'ব লাগিব ঘূৰি
ঘূৰি একেবাৰে আমনি লাগিছে সাহিত্য সভা যিহেতু বহুত বিশাল সাহিত্য সভাৰ মানে গ্ৰন্থমেলা এতিয়া খোজকাঢ়ি কাঢ়ি একেবাৰে আমনি লাগি গৈছেগৈ গতিকে এফালৰ পৰা আমি চাই আহি আছোঁ আৰু যিমান পাৰোঁ চাম তাৰপিছত আমি আকৌ অনুষ্ঠানত চাবলৈ চেষ্টা কৰিম গতিকে এতিয়া ব'লকচোন আকৌ অকণমান আগলৈ গুচি যাওঁ ব'লক তেতিয়াহ'লে গৈ থাকোঁ ৰৈ থাকিলে যিটো সময় গৈ থাকে সেয়েহে ব'লক চাহ খাই লওঁ গৰম চাহ পামনে আমি একেবাৰে গৰম চাহকে খাই লওঁ আৰু তেতিয়াহ'লে একেবাৰে তেনে চাহ পুৰিব গৰম একে উতলি আছে ইয়াত লগত খাবলৈ একো নাই এয়া আপোনালোকে চাই থাকিব চাবলৈ পাব সকলো চাবলৈ পাব মই গোটেইখিনি আবদ্ধ কৰিব পৰা নাই যিমানখিনি সম্ভৱ সিমানখিনি আচলতে ভিডিঅ' বনাইছোঁ গতিকে চাই থাকিব সকলোৱে চাবলৈ পাব মোৰ ইয়াতে ভিডিঅ'তে চাবলৈ পাব গতিকে আৰু কাৰ্যসূচী আছে সেয়া চামগৈ ব'লক ব'ল বহিম অকণমান ব'ল উঠাই দিলোঁ আৰু বাই মোৰ ইউটিউবত চাবা ওলাবা দেই তুমি মোৰ ভিডিঅ'ত চাব পাৰিবা তুমি ইয়াতে মোৰ ভিডিঅ' চোৱা মানুহ লগ পাইছোঁ গতিকে অকণমান ভিডিঅ'টো কৰি ৰাখোঁ এয়া মোৰ ভিডিঅ' চোৱা আচলতে মোক চিনি পাইছে সকলো ৰাইজে মোৰ ভিডিঅ' চাই বোলে গতিকে অকণমান ৰাখি থৈছোঁ ইয়াতে চিনি পোৱা মানুহ ওলাইছে চাই থাকিব কেনেকুৱা লাগে ক'ব আৰু ভাল লাগে নে বেয়া লাগে চাইছে ন চাইছোঁ আগলৈও চাই গৈ থাকিব আৰু ভাল
নম্বৰ ভাওনা চলি আছে সীতা ঘৰৰ ধনু ভংগ কুঞ্জী तुहारी रूप যৌবন দেখি আমার মন মগন ভিন্ন আমাকে স্বামী বরণ করো স্বামী বরণ করো What happened?